আজি আমি বজালীবাসীৰ এটা পৰম্পৰা এটা আছিলে পাউৰা তোলা উৎসৱ। সেইটো এতিয়া বজালীত কিমান ধৰণে পালন কৰি আছে মই নাজানো, কিন্তু আমি ইয়াত যিসকল গুৱাহাটীবাসী বজালীয়া নাচোঁ তেওঁলোকে কিন্তু এই পৰম্পৰা অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমি পাউৰা তোলা উৎসৱ এটা ইয়াৰ আগৰবাৰো পাতিছিলোঁ, এইবাৰো আমি পাতিবলৈ কৰিছোঁ। আৰু এই পৰম্পৰাৰে আমি মানুহবিলাক লগ পাওঁ। বিহুৰ ভিতৰত মানে 7 বিহুৰ ভিতৰতে আমি মানে লগ হওঁ, লগ হৈ পেলাই বিভিন্ন খেলা ধূলাও পাতি পেলাই আমি অনুষ্ঠানটো কৰি আছোঁ। এনেকৈ বহু বছৰৰ পৰাই এইটো উৎসৱ পালন কৰি আহিছিলে। এইটো উৎসৱৰ জৰিয়তে আমি এডাল বাঁহত বিভিন্ন ধৰণৰ মানে গামোচা কাপোৰ চাপোৰ এনেকৈ ধৰণে কৰি পেলাই আমি বহুত দীঘল এডাল বাঁহ আমি পুতি পেলাই আমি এইটো মানে কৰোঁ। আৰু তাৰ মাজেৰে আমি অসমীয়া মানুহৰ জাতিৰ ভাষা সংস্কৃতিৰ সমৃদ্ধৰ এটা উত্তোলন কৰোঁ। আচলতে আজি আমাৰ বিভিন্ন ধৰণৰ খেল হৈছে। আমাৰ থলুৱা খেলবিলাক হৈছে এই চামুচত মাৰ্বল লৈ পেলাই আৰু কি হৈছে টেকেলি ভঙা হৈছে, এইবোৰ বিহুত মানে বিহুৰ পৰম্পৰাই আছিলে, অসমীয়া বিহুৰ পৰম্পৰাই আছিলে। সেইবোৰ আমি ইয়াতো পালন কৰিছোঁ, কাৰণ আমি তাত যোৱাটো সম্ভৱ নহয়গৈ। আৰু আমাৰ অসমীয়া মানুহ মানে আমি তাত নিজৰ ঠাই আমি এৰি পেলাই ইয়াতে বসবাস কৰিবলৈ লৈছোঁ, ইয়াত পৰিয়াল আছে। গতিকে কিন্তু আমি সেই বজালীবাসীৰ আত্মাটো আমাৰ মাজত আছে, কিন্তু সেইকাৰণে আমি পৰম্পৰাটো এতিয়াও ৰক্ষা কৰিব পাৰিছোঁ আৰু আমি কৰি আহিছোঁ।